মাহুলৈ আনিমগৈ বোকাৰে পদুমৈ সাঁতুৰি আনিমগৈ মাগুৰী বিললৈ আহিলে মানে তোমাৰ লগত কিন্তু মই বোকাৰে পদুম নানো, বোকাত তোলা ভেট ফুল আনিম। পাই যাব। মই আজি আহিলোঁ মতাপুং মাগুৰী বিললৈ। আৰু মতাপুং মাগুৰী বিল বুলি ক'লে সমগ্ৰ অসমৰ লগতে এতিয়া গোটেই বিশ্বতে সকলোৱে চিনি পায়। আৰু মই এতিয়া মতাপুং মাগুৰী বিলৰ বিলখনৰ ভিতৰত বৰ্তমান নাৱৰ ওপৰত আছোঁ। ইয়ালৈ আমাৰ অসমৰ বিভিন্ন ঠাইৰ লগতে বহু দেশী বিদেশী পৰ্যটকসকল ইয়ালৈ আহে। আৰু মতাপুং মাগুৰী বিল অসমৰ তিনিচুকীয়া জিলাত আছে, আপুনি সকলোৱে জানে। আমি সদায় আহি থাকোঁ যদিও এই ঠাইখিনি পৰিভ্ৰমণটো আমি খুব কম কৰা হয়। বিশেষকৈ মই কৰা নাছিলোঁ। আজি মই এনেকৈ নাও চলাই আহিলোঁ, খুব ভাল লাগিছে। আৰু মতাপুং মাগুৰী বিলত পৰিভ্ৰমী চৰাইবিলাক আপোনালোকে দেখিবই, লগতে ইয়াৰ এটা সৌন্দৰ্য, প্ৰাকৃতিক যিটো সৌন্দৰ্য, সেইটো মই এতিয়া কি বুলি ক'ম, আপোনালোকে আহিলে নিশ্চয়কৈ বুজি পাব। মোবাইলত বা কেমেৰাত কি হৈছে, কি দেখিছে সেইটো মই নাজানো, কিন্তু ইয়াত যেতিয়া আপুনি চাৰিওফালে যদি চাই, মেটেকাৰ লগত ৰঙা ভেট ফুল, ৰঙা নহয় চৰি গুলপীয়া বা মেটেকা ফুল, সেইবিধ আপোনালোকে দেখিবলৈ পাব। চাৰিওফালে হাজাৰ হাজাৰ লাখ লাখ এনেধৰণৰ ভেট ফুল ফুলি আছে। আৰু এই ঠাইখিনি পক্ষীৰ পৰ্যটনস্থলী বুলি কোৱা হয়। ঠাইখিনি ডিব্ৰুচৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ কাষতে লাগি আছে। খুব ধুনীয়া, খুব মনোমোহা। আজি আমি দেখিছোঁ যে ইয়াত বাছত আহিছে, বিভিন্ন ধৰণৰ গাড়ীত আহিছে, পিকনিক তেওঁলোকে খাইছে, ফুৰিবলৈ আহিছে, লগতে বহু শিক্ষা পোৱা যায়। কেৱল পিকনিক বুলিয়ে নহয়, এই ঠাইখিনিত আচলতে আমি আমাৰ জৈৱ বৈচিত্ৰ্যৰ ওপৰত, বিভিন্ন ধৰণৰ পক্ষীৰ ওপৰত, প্ৰকৃতিৰ ওপৰত, গোটেইখিনি বস্তুৰ ওপৰত বিভিন্ন ধৰণৰ জ্ঞান আহৰণ কৰিব পৰা যায়। আৰু এই পানীখিনি যদি চাই খালী চকুৰে ওপৰৰ পৃষ্ঠৰ পৰা, পানীৰ ওপৰৰ পৰা একেবাৰে তললৈকে আপোনালোকে খালী চকুৰে মনিব পাৰিব। আৰু খুব ভাল। আৰু বাহিৰা দেশত কোনোবাখিনি এটা ঠাই আছে য'ত মানে নাওখন যে পানীত গৈ থাকিলে মানে পানী নাই নিচিনা লাগে, হাৱা যোৱা নিচিনা লাগে। ঠিক তেনেকুৱা ধৰণৰ আপোনালোকৰ অনুভৱ হ'ব ইয়াত আহিলে। খুব ধুনীয়া নাৱৰীয়া হৈ মাগুৰী মতাপুং বিলত নিজেই এনেদৰে নাৱত ড্ৰাইভ কৰি ইয়াৰ বিল চোৱা মজাই বেলেগ। চাওক ভিউটো, মোবাইলটো সস্তীয়া যে। প্ৰকৃতিয়ে খুব ধুনীয়াকৈ সৃষ্টি কৰিছে। আৰু ইমান ধুনীয়াকৈ ফুলবোৰ ইয়াত ফুলি আছে, মেটেকা ফুলবোৰ বা ভেট ফুলবোৰ। ইয়াৰ পাতবোৰ দেখিলে খুব ধুনীয়া লাগে। আৰু ইয়াত ঠায়ে ঠায়ে এনেধৰণে একোটা গোল সদৃশ গোল হৈ থাকে। আপোনালোকে যদি ক'ৰবাৰ ভিডিঅ'ত যদি ড্ৰোন শ্বটটো যদি চায়, তেতিয়াহ'লে সেই সঠিক বস্তুটো আপোনালোকে দেখিবলৈ পাব। আৰু ঠাইখিনি আমি যেতিয়া আহোঁ, ফুৰি ভাল লাগে কাৰণে আহোঁ, দেখি ভাল লাগে কাৰণে আহোঁ। ঠাইখিনি যাতে আমি আহিলে লেতেৰা নকৰোঁ। আপোনালোকে যদি খোৱা বস্তু যদি আপোনালোকৰ লগত যদি কঢ়িয়াই আনে, নাও যদি কঢ়িয়াই আনে, খোৱা হোৱাৰ পিছত যাতে পলিথিনটো এই পানীত এনেকৈ পেলাই নিদিয়ে, কাগজখন যাতে পেলাই নিদিয়ে, কোনো প্লাষ্টিক যিকোনো ধৰণৰ বস্তুবিলাক যাতে ইয়াত নেপেলায়, সেইটোতে আপোনালোকৰ প্ৰতি মই অনুৰোধ। আৰু এইখিনি সদায় আমি চাফা হৈ থাকিব লাগিব। কাৰণ অলপ দিনৰ আগত নাওখন গুচি গৈছে নদীডালত। কাৰণ অলপ দিনৰ আগতে বাগজানত আমাৰ কি হৈ গ'ল যে জুই জ্বলাৰ পৰা এই ঠাইখিনি খুব বেয়া হৈ গৈছিলে। গতিকে এতিয়া ভাললৈ আহিছে। গতিকে সেই ভালখিনি আহিবৰ কাৰণে আমি কিন্তু ইয়াত আৰু চাফা কৰি ৰাখিব লাগিব। আহিখন দে এবাৰ আহিব মতাপুং মাগুৰী বিল। ধন্যবাদ।